নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈ বিজেপি যোগদান কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ বিজেপি যোগদান কৰাৰ পিছত ৰাজনৈতিক মহলত ধুমুহা আৰম্ভ হৈছে প্ৰদ্যুৎ বৰদলৈক এবাৰ সুবিধাবাদী আখ্যা দিছে মীৰা বৰঠাকুৰে এটা বিশেষ ফেসবুক পোস্ট কৰিছে প্ৰদ্যুৎ বৰদলৈৰ সুবিধাবাদী আখ্যাৰে মীৰা বৰঠাকুৰে এইটো এটা বিশেষ ফেসবুক পোস্ট আমি দেখুৱাইছো এই মুহূৰ্তত মীৰা বৰঠাকুৰে লিখিছে যে জোৰোণ পিন্ধি বেলেগ লৰাৰ লগত পলাই যোৱা আৰু নিৰ্বাচন লৈ 21 দিন থাকোতেই অন্য দললৈ গমন কৰা একেই কথা কেৱল সুবিধাবাদ এইদৰে এটা বিশেষ পোস্ট কৰিছে মীৰা বৰঠাকুৰে তবু এবাৰ গৌৰৱ গগৈ জিলাই কংগ্ৰেছত পদত্যাগৰ ধুমুহা আৰম্ভ হৈছে জিলাই কংগ্ৰেছত পদত্যাগৰ ধুমুহা আৰম্ভ হৈছে এমুহূৰ্তত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো প্ৰদ্যুৎ বৰদলৈ পদত্যাগৰ পাছতেই এবাৰ জিলাই আৰম্ভ হৈছে প্ৰচণ্ড খহনীয়া গৌৰৱৰ খংগ এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে ভূপেন বৰাই পদত্যাগ কৰিছে আৰু তাৰ পাছত এতিয়া প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ কংগ্ৰেছৰ ভেটি এতিয়া যেন খহি পৰিছে এবাৰ জিলা পৰ্যায়তো কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছ ত্যাগ নলবাৰীৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আশিষ কুমাৰ আহমেদে কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰো কংগ্ৰেছ ত্যাগ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বাহাদুৰ ইছলামে ত্যাগ কৰিছে দল জিলাই এতিয়া কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে আৰু হৈছে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে এটা পলিটিক্যাল ডাঙৰ খবৰ আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ বাসগৃহত যোগদান কাৰ্যসূচী সম্পন্ন হৈছে প্ৰদ্যুৎ বৰদলৈক এবাৰ উষ্ম আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদৰে গেৰুৱা বসন পিন্ধিছে প্ৰদ্যুৎ বৰদলৈক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈ এজন জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী আৰু 2 বাৰৰ সাংসদ পদ ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কংগ্ৰেছৰ অৱস্থা বেয়া হৈ গৈ আছে কংগ্ৰেছ দলত থকাটো এতিয়া কষ্টকৰ 2 বছৰৰ পিছত ত্ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আত্মসন্মান থকা কোনো মানুহ কংগ্ৰেছত নাথাকে আত্মসন্মান থকা কোনো মানুহ কংগ্ৰেছত নাথাকে এমএলএতকৈও এমপিত বহুত সন্মানীয় প্ৰদ্যুৎ বৰদলৈয়ে কিবা এটা ত্যাগ কৰি আহিছে বিজেপিয়ে সদায়ে ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে সাংসদ পদ এৰি বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনৈতিক জীৱনৰ ডাঙৰ ত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈক আমি একেলগে জিকাম প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে আজি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে 20 বাৰকৈ কেন্দ্ৰীয় নেতৃত্বক মই ফোন কৰিছো কিন্তু কংগ্ৰেছৰ হাৰাশাস্তি এবাৰ ফাদিল কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে এই মুহূৰ্তত জনাই গৈছো ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ পাছতে মহা বিস্ফোৰণ ঘটাইছে প্ৰদ্যুৎ বৰদলৈৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে কংগ্ৰেছক টাৰ্গেট কৰি প্ৰদ্যুৎ বৰদলৈয়ে কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ 20 বাৰকৈ কেন্দ্ৰীয় নেতৃত্বক ফোন কৰিছিলো প্ৰদ্যুৎ বৰদলৈয়ে কৈছে কংগ্ৰেছত তিলকৈ মানসিক দণ্ডত ভুগিছিলো এইটো জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছে এলাগি কৰিছিল প্ৰদ্যুৎ বৰদলৈক বেণুগোপালৰ বাসগৃহত বাহিৰত ভুণ্ডাপৰ দিছিলো মই কিন্তু এবাৰো সাক্ষাৎ নিদিলে বেণুগোপালে লৰা ৰজাৰ নীতি আদৰ্শ মোৰ বাবে হাস্যকৰ নহয় যোগদানৰ পূৰ্বেই কংগ্ৰেছৰ মুখা খুলিছে প্ৰদ্যুৎ বৰদলৈয়ে আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিছে বৰদলৈয়ে
ৰাজনৈতিক জীৱনৰ ডাঙৰ ত্যাগ কৰি বিজেপিলৈ আহিছে প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰেই বিজেপিত যোগ দিব দেৱব্ৰত শইকীয়া ৰিপুণ বৰাই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ পোষ্টাৰ দলিয়াইছে কংগ্ৰেছ কৰ্মীয়ে এটা ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে কংগ্ৰেছ কৰ্মী প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ দলিয়াইছে কংগ্ৰেছ কৰ্মী অত্যকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ এইদৰে দলিয়াই পেলোৱা হৈছে প্ৰদ্যুৎ বৰদলৈৰ বাবে একো ক্ষতি নহয় কংগ্ৰেছৰ এটা ব্ৰেকিং নিউজ কংগ্ৰেছ মহাসাগৰ মানুহ আহিয়ে থাকিব কংগ্ৰেছ ত্যাগ কৰাৰ পিছত নগাঁও ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে খণ্ডযুদ্ধত লিপ্ত হৈছে কংগ্ৰেছ কৰ্মী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে কংগ্ৰেছ কৰ্মী বেনাৰ পোষ্টাৰ পৰ্যন্ত ফালি দিয়া হৈছে আন এটা খবৰ হৈছে মীৰা বৰঠাকুৰে কৈছে যে কনিষ্ঠ ভাতৃ হিচাপে গৌৰৱ গগৈৰ সৈতে কিয় বিতৰ্কৰ মীমাংসা নকৰিলে প্ৰদ্যুৎ বৰদলৈয়ে আমি নতুনকৈ কংগ্ৰেছ গঢ়িম লাখ লাখ জনতাৰ বিশ্বাসক ধূলিন্তিত কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে বেলেগৰ গাত ভেজা দি ওপৰত উঠিব নোৱাৰিব প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানৰ পাছত এইদৰে মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ইফালে বিজেপিত যোগদান কৰাৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপিত কিবা ল'বলৈ অহা নাই প্ৰদ্যুৎ বৰদলৈয়ে বহু ত্যাগ কৰিহে বিজেপিলৈ আহিছে প্ৰদ্যুৎ বৰদলৈ বহু ত্যাগ সংগ্ৰাম কৰি আহিছে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা প্ৰথমগৰাকী নেতা হৈছে প্ৰদ্যুৎ বৰদলৈ প্ৰশংসাৰে উপচাইছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰ হুকাই কান্দি উঠিছে এবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকটৰ পৰা বঞ্চিত হোৱাৰ আশংকাত শোকত ভাগি পৰিছে এগৰাকী অভয়াপুৰীৰ বিজেপি নেতা সঞ্জয় ৰায় ইফালে আজি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে দলৰ ডিচিছন মেকিংৰ পৰা মুখ আঁতৰাই ৰখা হৈছিল সদ্যত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৈছে মোক দলৰ ডিচিছন মেকিংৰ পৰা মুখ আঁতৰাই ৰখা হৈছিল সঁচা কথা ক'বলৈ গ'লে মই যে এজন এলাগী প্ৰত্যেক ক্ষেত্ৰত মোক অপমান কৰা হৈছে কংগ্ৰেছ ত্যাগ কৰি এই মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে আন এটা খবৰ হৈছে মই কংগ্ৰেছৰ বাৰে বাৰে অপমানিত হৈছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ লৰা ৰজা আখ্যা দিছে মই এটা টিকটৰ কাৰণে নাৰাজ হোৱা নাই টিকট কেৱল মাত্ৰ নিমিত্ত বুলি মন্তব্য কৰিছে মই কংগ্ৰেছৰ বাৰে অপমানিত হৈছো এই মন্তব্য কৰিছে মোক প্ৰতিটো ক্ষেত্ৰতে অপমান কৰা হৈছিল কংগ্ৰেছৰ ওচৰত মই কৃতজ্ঞ মানসিক অন্তঃকণ্টলত ভুগি আছিলো মই কেচি বেণুগোপালক লগ কৰিবলৈ বুন্দাপুৰ দি থাকিবলগীয়া হৈছে শেহতীয়াকৈ আমি জনাইছো এনে কেতবোৰ সমস্যাৰ কেতবোৰ মানসিক অশান্তিৰ সন্মুখীন হৈছে সদ্যত্যাগী কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈ পৰৱৰ্তী খবৰ খেল চাই থাকক কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে এই মুহূৰ্তত পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে অসমত খেল চাই থাকক গুৱাহাটীত কংগ্ৰেছ শূন্য হৈ যাব কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো দেশ সমাজৰ কাৰণে চিন্তা কৰা মানুহ কংগ্ৰেছত নাই অসমৰ ইতিহাস নাজানে গৌৰৱ গগৈয়ে এই মুহূৰ্তত কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল কাৰণেই গৌৰৱ গগৈ আজিৰ দিনত সাংসদ নহলে ৰাহুল গান্ধীয়েও চিনি নাপালে হয় গৌৰৱ গগৈক ইংৰাজী আৰু হিন্দী কলেই সকলো হৈ নাযায় মোৰ ঘৰৰ ওচৰতো এজনে ইংৰাজী কয় কিন্তু পাগল সদ্য কংগ্ৰেছ পদত্যাগী নৱ তালুকদাৰে উদঙাইছে বহু কাহিনী কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে অসমত এইদৰে মন্তব্য কৰিছে সদ্য কংগ্ৰেছ দল ত্যাগী নৱ তালুকদাৰে
আমি জনাই আছো আন এটা ডাঙৰ খবৰ ইৰাণৰ মিসাইল ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে আমেৰিকাই এবাৰ 5000 পাউণ্ডৰ বাংকাৰ বাস্টাৰ আক্ৰমণ কৰা হৈছে শেষ কৰি পেলোৱা হৈছে ইৰাণৰ মিসাইল ঘাটিত ভয়ংকৰ আক্ৰমণ এবাৰ আমেৰিকাৰ এটা ব্ৰেকিং নিউজ অপাৰেশন এপিক ফিউৰি আৰম্ভ এবাৰ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো হৰমুজৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমেৰিকা এবাৰ 5000 পাউণ্ডৰ বাংকাৰ বাস্টাৰ বোমাৰে আক্ৰমণ আমেৰিকাৰ আক্ৰমণত কঁপি উঠিছে মধ্যপ্ৰাচ্য আমেৰিকাৰ আক্ৰমণত এবাৰ কঁপি উঠিছে মধ্যপ্ৰাচ্য ইৰাণৰ মিসাইল ঘাটি আন্তঃৰাষ্ট্ৰীয় জাহাজৰ বাবে ভাবুকি হৈ পৰিছিল ইৰাণে বন্ধ কৰি দিছিল হৰমুজৰ পথ যি পথেৰে বিশ্বৰ 20% তেল পৰিবহণ হয় হৰমুজ জলদ্বীপ বন্ধ কৰাৰ বাবে বৃদ্ধি পাইছিল খাৰুৱা তেলৰ মূল্য সাগৰীয় পথেৰে যাব পৰা নাছিল জাহাজ ইয়াৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ আমেৰিকাৰ ট্ৰাম্পৰ হুংকাৰ এই যুদ্ধ বিশ্বৰ মংগলৰ বাবে ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটি ধ্বংস কৰি পেলালে আমেৰিকাই ইৰাণৰ মিসাইল ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে আমেৰিকাই বিয়াত উৰুলি দিছে এবাৰ গৌৰৱ গগৈয়ে ভগা বিয়াত উৰুলি দি লাভ নাই আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো মন্তব্য কৰিছে অখিল গগৈয়ে এই মুহূৰ্তত বিগ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো গৌৰৱ গগৈয়ে ভগা বিয়াত উৰুলি দি লাভ নাই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো কোনো কাৰণতেই কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে এতিয়া গৌৰৱ গগৈয়ে ভগা বিয়াত উৰুলি দি লাভ নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো কোনো কাৰণতেই কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা খবৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি এবাৰ তাৰ ব্যতিক্ৰম নহয় অভয়াপুৰী খিজনগ্ৰাম কাকৈজানা উত্তৰ খালমৰা অঞ্চলত এইকেইটা অঞ্চলত হৈছে শিলাবৃষ্টি এই দৃশ্যকেইটা চাওক এইদৰে শিলাবৃষ্টি হৈছে প্ৰচণ্ড শিল ধুমুহা ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মুহূৰ্তত নামনি অসমৰ প্ৰান্তে প্ৰান্তে পুৱতি নিশা প্ৰচণ্ড শিলাবৃষ্টি হৈছে আৰু প্ৰচণ্ড শিলাবৃষ্টিত এইদৰে ৰাজ্যৰ অভয়াপুৰী খিজনগ্ৰাম কাকৈজানা উত্তৰ খালমৰা অঞ্চলত এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে নিশাৰ ভাগতো প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিয়ে কঁপাই গৈছে আমি জনাই আছো আন এটা ডাঙৰ খবৰ বিজেপিৰ এজেণ্ট আছিল প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে বিজেপিৰ এজেণ্ট আছিল প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ হৈ ইমান দিনে কাম কৰি আছিল প্ৰদ্যুৎ বৰদলৈয়ে ডাঙৰ খবৰ মই যি কৈছিলো সঁচা কথা কৈছিলো মোৰ কথা সঁচা প্ৰমাণিত হ'ল প্ৰদ্যুৎ বৰদলৈ পদত্যাগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইদৰে ৰেজাউল কৰিম চৰকাৰে কৈছে যে প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ এজেণ্ট আছিল মোক চিনি নাপাও বুলি কৈছিল প্ৰদ্যুৎ বৰদলৈয়ে কিন্তু বিজেপিৰ এজেণ্ট বাবেই মোক চিনি পোৱা নাছিল প্ৰদ্যুৎ বৰদলৈৰ পিছত দেৱব্ৰত শইকীয়া বিজেপিলৈ যাব এই মন্তব্য কৰিছে গৌৰৱ গগৈৰ খুৱে বাৱে বিজেপিৰ এজেণ্ট আছে মন্তব্য কৰিছে এআইইউডিএফৰ নেতা ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে মোক যাতে কোনেও খন্তি নামাৰে খন্তি মাৰিলে কিন্তু মোৰ কাণত পৰি যাব এতিয়াৰ পৰা সকলো সাৱধান হোৱা উচিত নগাঁৱত কংগ্ৰেছৰ টিকট বঞ্চিত নেতা ৰঞ্জিত বৰাৰ বাসগৃহত উপস্থিত হৈ এই সাৱধান বাণী দিছে এজেপিৰ নেতা ৰাজেন গোহাঁইয়ে ইফালে ৰাজেন গোহাঁইয়ে কৈছে যে গৌৰৱ গগৈ কোনেও অকলশৰীয়া কৰিব নোৱাৰে গৌৰৱ গগৈৰ সৈতে অসমৰ জনতা আছে ইফালে এই মন্তব্য কৰিছে ৰাজেন গোহাঁইয়ে আন এটা খবৰ হৈছে অসমত কংগ্ৰেছৰ অৱস্থা বিহাৰতকৈও বেয়া হ'ব দৰং জিলাত পুনৰ কংগ্ৰেছৰ অৱস্থাক লৈ তীব্ৰ মন্তব্য কৰিছে এআইইউডিএফৰ নেতা
তথা দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে অভিযোগ কৰে যে কংগ্ৰেছত বংশগতৰ ৰাজনীতি চলি আছে। তেওঁ কয় যে বহুদিন ধৰি দলৰ বাবে কাম কৰা কৰ্মীসকলে টিকট নাপায়, কিন্তু মন্ত্ৰী আৰু বিধায়কৰ পুত্ৰসকলে সহজেই টিকট লাভ কৰিছে। তেওঁ কেছ ফৰ টিকেট অভিযোগ উত্থাপন কৰি কয় যে দলগাঁৱত কংগ্ৰেছীয়ে টকা দি টিকট কিনিব পাৰে, কিন্তু ৰাইজৰ ভোট কিনিব নোৱাৰিব। ইয়াৰ উপৰিও তেওঁ অভিযোগ কৰে যে সংখ্যালঘু সম্প্ৰদায়ৰ পক্ষে মাত মতা কংগ্ৰেছ নেতাসকলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিছে। এইবুলি মন্তব্য কৰিছে তেওঁ। আগন্তুক নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে এইবাৰ কংগ্ৰেছৰ অৱস্থা বিহাৰতকৈও বেয়া হ'ব পাৰে আৰু দলটোৱে 5খন আসনো জিকিবনে নাই সন্দেহ আছে। আনহাতে AIUDFৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁ আত্মবিশ্বাসী হৈ কয় যে তেওঁলোকৰ দলেই 20ৰ অধিক আসন লাভ কৰিব আৰু বিৰোধী শক্তি হিচাপে শক্তিশালী ভূমিকা পালন কৰিব। জনাই গৈছো পৰৱৰ্তী খবৰ। অখিল গগৈলৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ। কংগ্ৰেছে ৰাইজৰ দলৰ মিত্ৰতাৰ পোষকতা কৰি হীৰেন গোহাঁই, নগেন শইকীয়াকে ধৰি 171 জন লেখৰ বুদ্ধিজীৱীয়ে প্ৰেৰণ কৰিছে পত্ৰ। পত্ৰখন হৈছে শ্ৰী অখিল গগৈ সভাপতি, ৰাইজৰ দল নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ 10 বছৰীয়া শাসনে অসমক কলৈ লৈ গৈছে আমি সকলোৱে দেখিছো। আকৌ 5 বছৰৰ বাবে যদি এওঁলোক ক্ষমতালৈ আহে অসমৰ কি অৱস্থা হ'ব সেইটো ভাবিবলৈ ভয় লাগে। সেয়েহে নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। কিন্তু সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ নহলে সেইটো সম্ভৱ হ'ব। অসমৰ বিজেপি বিৰোধী ৰাইজে বিচাৰে যে বিৰোধী ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক। ইতিমধ্যে ৰাইজৰ দলৰ বাহিৰে কংগ্ৰেছ আৰু আন বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। এইটো এটা আদৰণীয় পদক্ষেপ। কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কিয় এতিয়ালৈকে আসন বুজাবুজি হোৱা নাই, সেই কথাটোৱেহে আমাক আচৰিত কৰিছে। একেলগে নিৰ্বাচন নেখেলিলে কেৱল দুয়োটা দলেৰে নহয় সমগ্ৰ বিৰোধী জোঁটটোৱে যে ক্ষতি হয়, সেই সাধাৰণ কথাটো এই দুয়োটা দলে কিয় এতিয়ালৈকে বুজা নাই। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতি আমাৰ অনুৰোধ যে বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতে দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ এক ঐক্যমতত উপনীত হওক। মাত্ৰ এটা কি দুটা সমষ্টিত হোৱা মতানৈক্যৰ আলোচনাত অচলাৱস্থাৰ সৃষ্টি কৰাটো অতি পৰিতাপৰ কথা।